हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टूडियो यूट्यूब चैनल। तो आহি গ'ল তোমালোকৰ ক্লাস 10 ইংলিশ বিষয়ৰ নতুন সিলেবাস। হাফ ইয়াৰলি কি আছে আৰু ফাইনালত কি আছে সকলোবোৰ ইয়াত মই আলোচনা কৰিম। এই ভিডিওটোৰ মাধ্যমেদি হাফ ইয়াৰলি আৰু ফাইনালত কিমান মাৰ্ক থাকিব, কোনটো চেপ্টাৰত, গ্ৰামাৰ সেকশনত কিমান মাৰ্ক থাকিব, ৰিপোৰ্ট, তাৰ পিছত এছে দি আছে, তাৰ পিছত আমাৰ লেটাৰ ৰাইটিং দি আছে, ডিটাৰমিনাৰ্স, তাৰ পিছত নেৰেশন ভয়েস কিমান থাকিব সকলোখিনি এই ভিডিওটোৰ মাধ্যমেদি জানিব পাৰিব। তো আহক আমি স্টাৰ্ট কৰোঁ। प्रथम इतना दिया আছে फॉर द आसाम HSLC इंग्लिश क्लास 10 सिलेबास फॉर 2025 ये नतून सिलेबास है, पुरानीखन ना नतून सिलेबास है। यू कैन एक्सपेक्ट रिडिंग कम्प्रिहेंशन दिया থাকিব, तार पिছত राइटिंग स्किल्स दिया আছে, जाने एसे दी আছে, स्टोरी दी আছে, रिपोर्ट दी আছে और लेटर राइटिंग दी আছে और ग्रामार सेक्शन दी আছে, डिटारमिनार्स दी আছে, टेंस दी আছে, वॉइस टेंस दी আছে, नरेशन्स दी আছে, भार्ब दी আছে, प्रिपोजिशन्स दी আছে, ভোকাবুলারি दी আছে, सेंटेंस कारेक्शन दिया আছে और लिटारेचार दिया আছে, प्रोज पोएट्री एंड साप्लिमेंटारी रीडर दिया আছে। এইখিনিতে এটা অনুগ্রহ করেছে কোনোবা যদি চ্যানেলটো প্রথমবার বাবা হয় তাহলে সাবস্ক্রাইব কৰিব, লাইক কৰিব আৰু কমেন্ট কৰিব নাপাহৰিব। এতিয়া আমি চাম চেপ্টাৰ ওয়াইজ আৰু সেকশন ওয়াইজ কিমান মাৰ্ক থাকিব হাফ ইয়াৰলি আৰু ফাইনেল এক্সামত। তো ইয়াত দেখিবলৈ পাইছে ওপৰত দিয়া আছে সেবা বোর্ড ক্লাস 10 ইংলিশ সিলেবাস, ইংলিশ সেকেন্ড ল্যাঙ্গুয়েজ হয় আমাৰ এইটো। সাবজেক্ট কোড দিয়া আছে C1 ক্লাস 10, থিওরি টোটাল মাৰ্ক থাকিব 90 और इंटरनल एसाइनमेंट থাকিব 10 मार्क्स, समय থাকিব 3 आवर, 5 मार्क हम 30। तो सेक्शन दी আছে ইয়াত लेसन्स और यूनिट दी আছে और इफाले दी আছে मार्क्स हाफ ইয়াৰলি और फाइनल। प्रथमत ए सेक्शन की दी আছে रिडिंग कम्प्रिहेंशन 2 प्रोज पेजेस 1 सीन एनादार आनसीन, এটা सीन থাকিব और आनটো आनसीन থাকিব 5 हाफ ইয়াৰলিত ইয়াৰ পৰা 5 मार्क्स আহিব और फाइनलत ইয়াৰ পৰা 10 मार्क्स আহিব। सेक्शन बी दी আছে राइटिंग दी আছে, ट्रांसलेशन सबस्टेंस राइटिंग, प्रोज दी আছে, एसे दी আছে, स्टोरी राइटिंग दी আছে, लेटर राइटिंग दी আছে और रिपोर्ट राइटिंग दी আছে। 6 + 6 + 5 टोटल ইয়াত আমাৰ 11 मार्क्स থাকিব हाफ ইয়াৰলিত और फाइनलत ইয়াৰ পৰা 17 मार्क्स থাকিব। सेक्शन सी दी আছে ইয়াত গ্ৰামাৰ সেকশন অল দ্য গ্ৰামাৰ পোর্শন অফ ক্লাস 9, তাৰ মানে ইয়াত কৈছে ক্লাস 9 ৰ সকলোবোৰ গ্ৰামাৰ ইয়াত আহিব আৰু দি আছে ডিটাৰমিনাৰ্স, টেন্স ফর্ম দি আছে, ভয়েস টেন্স দি আছে, নেৰেশনস দি আছে, প্রিপোজিশনস দি আছে, ভোকাবুলারি, তার পিছত দি আছে সিনথেসিস অফ সেন্টেন্সেস দি আছে, ভার্ব ফ্রেজেস দি আছে, তার পিছত সেন্টেন্স কারেকশন দি আছে। ইয়াৰ পৰা তোমালোকৰ হাফ ইয়াৰলিত 17 মাৰ্ক থাকিব আৰু ফাইনেলত HSLC এক্সামত 20 মাৰ্ক থাকিব। তাৰ পিছত সেকশন ডি দি আছে লিটারেচার টেক্সট বুক ফাইনেল ফ্লাইট দি আছে। প্ৰচত কি দি আছে এ লেটাৰ টু গড, তাৰ পিছত দি আছে নেলসন মেন্ডেলা লং ওয়াক টু ফ্রিডম, তাৰ পিছত দি আছে গ্লিম্পেস অফ ইন্ডিয়া, কুৰুক দি আছে, টি ফ্রম আসাম দি আছে, নাম্বার 4 দি আছে মেডাম রাইটস দ্য বাস। সেকশন ডি তোমালোকৰ নাম্বার 1 দি আছে লেটাৰ টু গড, তাৰ পিছত নেলসন মেন্ডেলা লং ওয়াক টু ফ্রিডম, ইয়াৰ পৰা হাফ ইয়াৰলিত তোমালোকৰ 19 মাৰ্ক আহিব আৰু ফাইনেলত 10 মাৰ্কস আহিব। তাৰ পিছত গ্লিম্পেস অফ ইন্ডিয়া দি আছে, কুৰুক দি আছে, টি ফ্রম আসাম দি আছে, মেডাম রাইটস দ্য বাস দি আছে, ইয়াৰ পৰা হাফ ইয়াৰলিত 10 মাৰ্কস আহিব আৰু ফাইনেলত 11 মাৰ্কস আহিব। তাৰ পিছত পোয়েট্রি দি আছে এ টাইগার ইন দ্য জু মোস্ট ইম্পর্টেন্ট চ্যাপ্টার হয়, তাৰ পিছত আমান্ডা দি আছে, তাৰ পিছত 3 দি আছে এনিমেলস, 4 দি আছে ফক, 5 দি আছে দ্য টেল অফ কাস্টার্ড দ্য ড্রাগন, ইয়াৰ পৰা হাফ ইয়াৰলিত 12 মাৰ্কস আৰু ফাইনেল তথা HSLC 12 মাৰ্ক আহিব। তাৰ পিছত সেকশন ই দি আছে সাপ্লিমেন্টারি রিডার দি আছে, ফুটপ্রিন্টস উইদাউট ফিট দি আছে, নাম্বার 1 দি আছে দ্য মিডনাইট ভিজিটর দি আছে, এ কুয়েশন অফ টেস্ট দি আছে, তাৰ পিছত 3 দি আছে ফুটপ্রিন্টস উইদাউট ফিট, তাৰ পিছত 4 দি আছে দ্য হেক ড্ৰাইভাৰ। ইয়াত 5 মাৰ্কস থাকিব, তোমালোকৰ হাফ ইয়াৰলি থাকিব 10 মাৰ্কস আৰু ফাইনেলত 10 মাৰ্কস থাকিব। ইয়াৰ পিছত সেকশন এফ দি আছে ইন্টাৰনেল এসাইনমেন্ট, তোমালোকৰ 10 মাৰ্কস থাকিব হাফ ইয়াৰলিত। এইটো তোমালোকৰ এসাইনমেন্ট মাৰ্ক, এইটো তোমালোকৰ টিচাৰে দিব 10 মাৰ্কস দিব হাফ ইয়াৰলিত আৰু ফাইনেলত 10 মাৰ্কস দিব। তো গ্ৰেণ্ড টোটাল হ'ল আমাৰ 100 মাৰ্কস। তো এইখিনি আমাৰ সিলেবাস ইংলিশ সিলেবাস। তোমালোকক যদি অন্য সাবজেক্টৰ সিলেবাস লাগে, এছামিছ আছে, তোমালোকৰ সোশ্যাল সায়েন্স আছে, তাৰ পিছত জেনাৰেল সায়েন্স আছে, মেথ আছে, সকলোখিনি সিলেবাস লাগিলে কমেন্ট কৰিব, মই অন্য এটা ভিডিও লৈ আহিম।